প্ৰথমেতো সকলক ধন্যবাদ সুপ্ৰভাত গুড মৰ্নিং আমাৰ স্কুলৰ একচুৱেল টাইম টেবল আসলে 8:45 ৰ পৰা বতৰৰ যেটো আমাৰ টেম্পাৰেচাৰ বঢ়াৰ কাৰণে আমাৰ 7:30 কৰিছিলে কিন্তু আসলে 7:30 টো লৰা ছোৱালীৰ কাৰণে ভালে আছিল অলপ ঠাণ্ডা তেতিয়া থাকে 9টাৰ পৰা হলেও আমাৰ কাৰণে ঠিক আছে কিয়কি ঘৰত বহুত কাম থাকে ৰাতিপুৱা উঠি তো যেটো আমাৰ করণীয় কাম বা যেটো ডিউটি এটো তো কৰিবই লাগিব 9টাৰ পৰা হলেও একচুয়ালি আমাৰ লামডিঙৰ কাৰণে 9টাৰ পৰাই ঠিক আছে কিয়কি আমাৰ লৰা ছোৱালী বিলাক বহুত দূৰ দূৰ পৰা আহি থাকে মিনিমাম 7 কিলোমিটাৰৰ পৰা আৰম্ভ হয় একৰ 9 কিলোমিটাৰ 10 কিলোমিটাৰ ইমান দূৰৰ পৰা খুচকাৰি আহিব লাগে এই কোন লৰা ছোৱালী সিহঁতৰ কাৰণে বহুত দুখ লাগে এই ইমান গৰমত বা বৰষুণত হলে বোকা হয় ৰাস্তাত তো 9টাৰ পৰা ঠিকই আছে লৰা ছোৱালী আহিব পাৰে কোনো অসুবিধা নহয় কিয়কি নহলে সিহঁতৰ 1 ঘণ্টা আগতে স্টাৰ্ট কৰিব লাগে ঘৰৰ পৰা আজি শিক্ষক শিক্ষয়িত্ৰী তো 100% আছে তাৰ ভিতৰত এজন আজি আমাৰ লংকা ব্লকত ট্ৰেনিং আছে তেখেত 4 দিনৰ কাৰণে আমাৰ অমিত স্যাৰ ট্ৰেনিংত গৈছে আৰু বাকি লৰা ছোৱালী প্ৰায় 70% আছে আজি ইহৰ কাৰণৰ এটো তো একচুয়ালি কাৰণ বুলি মই একো নাভাব না একচুয়ালি আমাৰ জিলা প্ৰশাসনে যেটো আমাৰ টাইম টেবলটো সদায় চেঞ্জ কৰি থাকে আমাৰ বতৰৰ ওপৰত কৰি থাকে যদি বেছি গৰম পৰে লৰা ছোৱালীৰ সুবিধাৰ কাৰণে চেঞ্জ কৰি সোনকালে কৰে 7:30 কৰি দিয়ে আকৌ যেতিয়া অলপ বতৰটো ভাল হয় তেতিয়া আকৌ এটো চেঞ্জ কৰি আগৰ যেটো আমাৰ ৰেগুলাৰ যেটো কন্টিনিউ যেটো থাকে 9টাৰ পৰা এটোত আহি যায় তো এটো টেম্পাৰেচাৰৰ ওপৰত আমাৰ ডিপেন্ড কৰে আজিৰ পৰা তো ৰেগুলাৰ ক্লাছ হ'বই ৰেগুলাৰ ক্লাছ চলি আছে আমাৰ 9টাৰ পৰা তো 2:30 লোৱাৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী 3:30